নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউটিউব জগত অসংখ্য ভিডিঅ'ৰ মাজত মোৰ এই ভিডিঅ'টো আপোনালোকে চাবলৈ ধৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই আপোনালোকক কথা কেইটামান কওঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে মই বিভিন্ন ভিডিঅ' আজিকালি বনোৱাৰ মাজতে মই কাপোৰৰ ভিডিঅ' বনাওঁ। আপোনালোকে মোক বহুত দিনৰ পৰা পাই আহিছে। বহুতে মোৰ আগ্ৰহী ভিডিঅ' কিছুমান চাই মানে কাপোৰৰ ভিডিঅ'বোৰ চাই মোক প্ৰশ্ন কৰি আছিলে, কাপোৰত আচলতে হালধিৰ দাগ লাগিলে কেনেকৈ চাফা কৰিব পাৰি। তেনেকুৱা ধৰণৰ কথাটো হালধিৰ দাগ লাগিলে মই একদম পোনপটীয়াকৈ আপোনালোকক কৈছোঁ যে পাট কাপোৰ যিহেতু কোমলীয়া কাপোৰ, খুব একদম চফ্ট, খুব মানে হাততে লুকোৱা হাততে শুকোৱা বুলি এটা কথা আছে নহয়। গতিকে তেনেকুৱা ধৰণৰ এক মানে খুব কোমল ধুনীয়া চফ্ট সূতাৰে যিহেতু পাট কাপোৰ বোৱা হয়, গতিকে তাক তেনেকুৱা ধৰণৰ একদম কম যি মানে খুব খাৰা খুব মানে হেৰি ধৰণৰ ডিটাৰজেণ্ট সেইবোৰে আপোনালোকে পাট কাপোৰ ধুব নোৱাৰে। একদম লাইট যিবোৰ আমি গাত সনা চাবোন বা চুলিত সনা চেম্পু তেনেকুৱা ধৰণৰ কম কাঢ়া যিবোৰ মানে আমাৰ মানে চাফা কৰা যিবোৰ সামগ্ৰী, মানে গা ধোৱা কাপোৰ ধোৱাটো বিশেষ কাপোৰ ধোৱা যিবোৰ ডিটাৰজেণ্ট পাউডাৰ সেইবোৰ ইউজ কৰিবই নালাগে পাটৰ কাপোৰ ধুবলৈ। এনেকুৱা ধৰণৰ চেম্পু বা গাত সনা চাবোন, অলপ ভাল চাবোন, আপোনালোকে তেনেকুৱা ধৰণৰ বস্তু সেনেকুৱা ধৰণৰ যিবিলাক ইউজ কৰিব পাৰে বস্তুবিলাক। এতিয়া হালধি যদি লাগিছে আপোনালোকৰ কাপোৰত, তেতিয়াহ'লে আপোনালোকে এটা পাত্ৰত বাতিত মানে অকণমান চেম্পু লৈ ল'ব। আপোনালোকে ভাল চেম্পু আৰু চেম্পুটো লৈ এখন কাপ তাতে পানী অকণমান দি চেম্পুখিনি আপোনালোকে খুলি দিব। তাতে খুলি দি তাতে বগা কাপোৰ এখন ল'ব, লৈ পেলাই ধুনীয়াকৈ সেই চেম্পুৰ বাতিটোত মই দেখুৱাই দিব পাৰিলোঁহেঁতেন, কিন্তু মই দেখুৱাই দিব বিচৰা নাই। সেইটো একদম ইজি কথা। সেই য'ত চেম্পুৰ ঘোল, যিটো পানী আৰু চেম্পুৰ যিখিনি ঘোল মিশ্ৰণ হ'ব, সেইখিনি আপোনালোকে বগা কাপোৰ, চফা বগা কাপোৰ দেই, কিন্তু কাপোৰখন ধুনীয়াকৈ আপোনালোকে তিয়াই সেই য'ত মানে চাফা টেবুল এখনত পাই ল'ব। মানে প্লাইবোৰ্ড নহয়, প্লাইবোৰ্ড ইউজ নকৰিব, প্লাইবোৰ্ডৰ টেবুল মানে যেনেকুৱা মাৰ্বল টাইপৰ টেবুল বা একদম চাফা কাঠৰ টেবুল হ'লেও কথা নাই। তেনেকুৱা ধৰণৰ মানে একদম তলখনত যেন অলপ পিছল হয়, তেনেকুৱা ধৰণৰ টেবুল এখনত দাগ লগা কাপোৰখন পাই ল'ব। মানে যিখিনি দাগ লাগিছে তাতে লাহে লাহে আপোনালোকে কাপোৰখন চেম্পুৰ মিশ্ৰণখিনিত তিয়াই লাহে লাহে ঘঁহি দিব কাপোৰখিনিত। সেনেকৈ লাহে লাহে কৰিব, 4-5 বাৰমান আপোনালোকে কৰি থাকিব। দেখিব ধুনীয়াকৈ চেম্পুৰ মিশ্ৰণটোৰে আপোনালোকৰ এই হালধিৰ দাগখিনি গুচি যাব। কিন্তু মানে আপোনালোকে লাহে লাহে কৰিব আৰু বৰ বেছি তাক মানে আপোনালোকে জোৰ জবৰদস্তি কৰিব নিবিচাৰিব। আৰু গতিকে ভিডিঅ'টো সেইখিনিয়ে আছিল। আৰু আপোনালোক মই কৈছোঁ আগতেও এতিয়াও কওঁ, পাটৰ কাপোৰ ধুবলৈ আপোনালোকে ধৰক এনেকৈ বজাৰত বিভিন্ন ধৰণৰ যে কাপোৰ ধোৱা আপোনালোকৰ সেই ডিটাৰজেণ্ট পাউডাৰবোৰ পায়, সেইবোৰ আপোনালোকে ইউজ নকৰিব। খুব মানে অলপ কম লাইট যিবোৰ মানে সামগ্ৰী আছে কাপোৰ ধুবলৈ নহয়, আমাৰ গাত যিবোৰ আমি ইউজ কৰোঁ সেইবোৰ চাবোনেই হওক, গা ধোৱা চেম্পুই হওক, তেনেকুৱা ধৰণৰ লাইট বস্তু আপোনালোকে ইউজ কৰি কাপোৰ ধুবলৈ। গতিকে ভিডিঅ'টো ইমান আছিল। ধন্যবাদ।